সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ 26 আৰু 27 তাৰিখে বিদ্যালয়খনৰ 83তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখনি প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা 23 জুন 2024 তাৰিখে দেওবাৰে বিয়লি 2:30 পৰা 4 নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখনি সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। সমগ্ৰ বিশ্বতে 21 জুন দিনটোত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে। যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় যোগ দিৱস। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। স্বাস্থ্যই পৰম সম্পদ। সুস্বাস্থ্য অবিহনে এগৰাকী ব্যক্তি সুমনৰ অধিকাৰী হ'ব নোৱাৰে। যোগাভ্যাসে মানুহৰ দেহ মন সুস্থ কৰি ৰাখে। এই কথাষাৰ সৰুগত কৰি 2015 চনৰ পৰা সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক যোগ দিৱস পালন কৰি অহা হৈছে। ইয়াৰ অংশস্বৰূপে আজি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত 10ম আন্তৰ্জাতিক যোগ দিৱসটি যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ দ্বিজেন্দ্ৰনাথ ক্ৰীড়া প্ৰকল্পত পালন কৰা হয়। পুৱা 7 বজাত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ এই কাৰ্যসূচীত যোগ দিৱস উপলক্ষে এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজ্যৰ কৃষি আৰু পশুপালন উদ্যান শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে যোগে মানুহৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে। ভাৰতীয় সভ্যতা সংস্কৃতিত যোগ অভ্যাসৰ গুৰুত্ব আৰু আধুনিক জীৱন প্ৰণালীত ইয়াৰ তাৎপৰ্য বিষয়ে উল্লেখ কৰি বৰ্তমান যুগৰ জনপ্ৰিয়তাৰ বৃদ্ধি হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এইবাৰৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু নিজৰ আৰু সমাজৰ বাবে যোগ। এই কথাষাৰৰ তাৎপৰ্য মন্ত্ৰীগৰাকী আমাৰ বৰ্তমান জীৱন প্ৰণালীত যোগাসনৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰি নিজৰ লগতে সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত সকলোকে যোগাভ্যাস কৰিবলৈ আহ্বান জনায়। যোগ দিৱসৰ লগত সংগতি ৰাখি যোৱা 16 জুন 2024 তাৰিখে যোৰহাট জিলাৰ যোগ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত যোগ প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানত জিলা আয়ুক্ত পুলক কুমাৰ মহন্তই ভাষণ প্ৰদান কৰি উপস্থিত সকলোকে যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। জিলা আয়ুক্তগৰাকীয়ে সকলোকে নিয়মিত যোগ সাধনৰ জৰিয়তে নিজকে সুস্থ সবল কৰি ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে শেষত উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত চন্দ্ৰ বৈশ্য, যোৰহাট পৌৰসভাৰ পৌৰপতি, যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্যে জিলাখনৰ প্ৰায় 5 শতাধিক ব্যক্তিয়ে উক্ত যোগাভ্যাসত অংশগ্ৰহণ কৰে। আজি দিনটো দুটা দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। এটা হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘলীয়া দিন 21 জুনৰ দিনটো। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ৰাষ্ট্ৰসংঘত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুনত উদযাপন কৰিব লাগে। ৰাষ্ট্ৰসংঘই অনুমোদন জনালে আৰু আজি সমগ্ৰ বিশ্বতে এই দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হৈছে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল থিমটো হৈছে যোগ ফৰ সেল্ফ এণ্ড ছ'চাইটি। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দিৱসক একতাৰ আৰু সম্প্ৰীতিৰ উদযাপন হিচাপে অভিহিত কৰিছে। শ্ৰীমদ ভাগৱত গীতাত কৈছে যে যোগ ইজ দ্য জাৰ্ণি ফৰ সেল্ফ, ফৰ দ্য সেল্ফ এণ্ড টু দ্য সেল্ফ। যোগ হৈছে আত্মাৰ যাত্ৰা, আত্মাৰ মাজেৰে আত্মালৈ। মানুহৰ বিভিন্ন প্ৰবৃত্তি থাকে। আমাৰ দৰে সৰ্বসাধাৰণ মানুহৰ খং, ৰাগ, ভয়,
শংকা ঈৰ্ষা বিদ্বেষ আৰু এইবিলাকে সমাজত সংঘাতৰ সৃষ্টি কৰে কিন্তু যুগৰ জৰিয়তে ইয়াৰ ঊৰ্ধ্বলৈ যাব পাৰি আমি যোৱা দিনকেইটাত চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ যিখিনি ব্যৱস্থা কৰিছে মই ভাবোঁ যে ইয়াৰ জৰিয়তে আমাৰ সমাজখন নিশ্চিতভাৱে উপকৃত হ'ব আজি বিশ্বই কিয় কৰিবলৈ লৈছে যে বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সেতু হিচাপে গণ্য কৰিছে আজি সমগ্ৰ বিশ্বই বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সেতু যুগই সমাজখন উপকৃত কৰিব আৰু সমাজত যি অক্ৰিয়া অসম্প্ৰীতি বিশৃংখলতা নৱপ্ৰজন্মৰ মাজতো সততে আজি আমি দেখা পাওঁ সেইখিনিও নিশ্চয় দূৰ কৰিব মই ভাবোঁ যে সকলোৱে যেনেকৈ পাৰে খুব কঠোৰ অনুশীলন কৰিব নালাগে যিবিলাক কিছুমান ৰোগী মানুহৰ কাৰণে কিছুমান ব্যায়াম কিন্তু অপকাৰী লাহে সকলোৱে যদি আৰম্ভ কৰে আৰু মইতো শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।